অসম জাতীয় পৰিষদত যোগদান কৰিয়েই নগাঁও জিলা কাৰ্যালয়ত উপস্থিত প্ৰবীণ নেতা ৰাজেন গোহাঁই। নগাঁৱত ৰাজেন গোহাঁইক উষ্ম আদৰণি দলীয় কৰ্মী সমৰ্থকৰ। বাইক ৰেলী কৰি দেখুৱালে শক্তি প্ৰদৰ্শন। যিটো দলত 10 পইচাৰ গুৰুত্ব নাই সেই দলত কিয় থাকিম, দেহত বল শক্তি থাকোঁতেই ৰাইজৰ বাবে কিবা এটা কৰিবলৈ অজাপত যোগদান। মোৰ একো স্বাৰ্থ নাই, কাৰণ মই এটা শূন্য হৈ থকা দললৈ আহিছোঁ। মোতকৈ বেছি পোৱা মানুহ এতিয়া বিজেপিত আছে। বিজেপিয়ে হিন্দুত্ববাদৰ দৰ্শন পৰিহাৰ কৰিছে। যিগৰাকীয়ে ৰাজ্যখনত শাসন চলাইছে তেওঁ হিটলাৰী শাসন চলাইছে। মোৰ ল'ৰাক বিজেপিৰ এটি পদত অধিষ্ঠিত কৰি মোক বিজেপি ত্যাগত বাধা প্ৰদান কৰা হৈছিল বুলি অকপট স্বীকাৰোক্তি ৰাজেন গোহাঁই। গুৰু দায়িত্ব নগাঁৱত বুলি নহয়, আজি যিহেতু এইটো দলত মই অন্তৰ্ভুক্ত হ'লোঁ, সমগ্ৰ অসমতে এই দলটোক আগুৱাই লৈ যোৱাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব বুলি ভাবোঁ মই। এই হিচাপে মই অসম জাতীয় পৰিষদক অসমৰ জনসাধাৰণৰ মাজত হৃদয়ত যাতে স্থান পায় তাৰ বাবে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ। আৰু মোৰ বিশ্বাস আছে যে আজি যি পৰিস্থিতি আছে, আমি যিটো বৰ্তমান আমাৰ অসমত যি শাসন দেখিছোঁ বা আগতেও দেখিছোঁ, এই সকলোবিলাকৰ পৰা মই এটাই অভিজ্ঞতা লাভ কৰিছোঁ যে একচুৱেলি আঞ্চলিকতা মাত্ৰে আমাৰ কাৰণে অত্যন্ত উপযুক্ত এক ৰাজনৈতিক দৰ্শন বুলি মই ভাবোঁ। কিয়নো আমি ৰাষ্ট্ৰীয় দল কৰিবলৈ যাওঁতে যেতিয়া ৰাষ্ট্ৰীয় দল এখন চৰকাৰ হয়, তেতিয়া দিল্লীয়ে ভাবে যে এইখন ৰাজ্য আমাৰ হৈ গ'ল, আৰু সেই হিচাপে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী এই ৰাজ্যখনৰ পৰা তেওঁলোকে তেওঁলোকৰ সুবিধাখিনি আদায় কৰিবলৈ চেষ্টা কৰে, আৰু যাৰ ফলত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোবিলাক বঞ্চিত হয়, নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় আৰু নিজৰ ৰোজগাৰৰ পৰা বঞ্চিত হয়। গতিকে মই ভাবোঁ বা আজি আপোনালোকৰ মাধ্যমেৰে মই বিশেষকৈ অসমৰ নতুন প্ৰজন্মক আহ্বান জনাম যে এইখন অসম তেওঁলোকৰ অসম। গতিকে এইখন অসমত যি চৰকাৰ হ'ব সেইখন চৰকাৰ আঞ্চলিক চৰকাৰ হোৱাটো অত্যন্ত প্ৰয়োজন, যিহেতুকে তেওঁলোকৰ সেই অধিকাৰখিনি পাবলৈ হ'লে আঞ্চলিক দলৰ দ্বাৰাই তেওঁলোকে একমাত্ৰ পাবলৈ সক্ষম হ'ব। গতিকে আজি আমাৰতো ভৱিষ্যত নাই, আমি আৰু কিমান দিন এই পৃথিৱীত থাকিম, কিন্তু মই বিচাৰোঁ যে আঞ্চলিক আদৰ্শটো যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ যিসকল ডেকা গাভৰু নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকে অন্ততঃ এই দলটোক শক্তিশালী কৰি লৈ যাব পাৰোঁ, আৰু এই ৰাজ্যখনৰ যিমান চব উৎস থাকিব সেই সকলোবিলাক উৎস বা সকলোবিলাক প্ৰপাৰ্টিৰ ওপৰত তেওঁলোকৰ অধিকাৰ থাকিব, আৰু তেওঁলোকে নিজৰ জীৱিকা তাৰ পৰা আহৰণ কৰিবলৈ সুবিধা পাব। আৰু সেইকাৰণে মই বহুত কথা চিন্তা কৰি আঞ্চলিক দলত অন্তৰ্ভুক্ত হৈছোঁ, আৰু মই ভাবোঁ এইটোৱেই সকলোৰে কাৰণে মংগলময় হ'ব। আৰু মই বিচাৰোঁ যে অকল আঞ্চলিক দল মানে এইটো নহয় যে উগ্ৰ জাতীয়তাবাদী। ইয়াত বসবাস কৰা, অসম ৰাজ্যত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে আমি লগত লৈ আঞ্চলিকতাবাদটো শক্তিশালী কৰিব লাগিব। যিহেতুকে ইয়াত দুভাষী অসমীয়া বহুত আছে, বঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী এনেকুৱা বহুত জনগোষ্ঠী আছে, যিসকলে হয়তো কেতিয়াবা তেওঁলোকে সংশয় এইটো মন কৰিলে তেওঁলোকে অকণমান কেতিয়াবা সংশয় তেওঁলোকৰ জীৱনলৈ আহে বা ভাবুকি আহে, ভাবে যে আমাক অসমীয়াই ভাল নাপায় নেকি, তেনেকুৱা এটা মানসিকতা আহে। কিন্তু নহয়, মই ভাবোঁ সেইটো নহয়। যিহেতুকে জ্যোতিপ্ৰসাদ আগৰৱালাও ইয়াতে জন্ম হৈছিলে, আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিচিনা মানুহ ইয়াতে জন্ম হৈছিলে। গতিকে আমি পুনৰ তেনেকুৱা মানুহৰ জন্ম হোৱাটো বিচাৰোঁ, যাতে এখন মানে সমৃদ্ধিশালী আৰু সমন্বয়তাৰে ভৰপূৰ এখন অসমীয়া বৰ সমাজ হওক, তাকে আশা কৰি পেলাই মই আগবাঢ়িছোঁ। এইটো বন্ধ কৰিব কোৱা নাই, বন্ধ কিয় কৰা? চাওক, বিজেপিয়ে যি হিন্দুত্ববাদ কৰিছিল মই তাক বিশ্বাস কৰিছিলোঁ, কিন্তু সেইটোতো হিন্দুত্ববাদ নহয়। কিয়নো বিজেপিয়ে আজি অসমীয়া জাতিটোকে শেষ কৰি দিলে। কোনো এটা জাতি জনগোষ্ঠী আজি কোনো এটা সমষ্টিত আজি অধিকাৰ নাইকিয়া কৰি দিলে। এয়াই কি হিন্দুত্বৰ মানে হেৰি নেকি, মানে তেওঁলোকৰ দৰ্শন নেকি? আমাক চবকে দুৰ্বল কৰি দিলে। সেইটোতো আমি কেতিয়াও ভবা নাছিলোঁ। তেওঁলোকে কৈছিল যে আমি হিন্দুৰ মাজত কোনো বিভাজন থাকিব নালাগে, ভেদভাৱ থাকিব নালাগে। আজি খালি ইটো সিটো
চব হিন্দুকে তেওঁলোকে আক্ৰমণ কৰিছে। আজি মানে ইয়াত ক'বলৈ গ'লে মনুস্মৃতি বস্তুটোৱে আজি ইয়াত ক্লিয়াৰ কৰি আছে, যিটো বস্তু আমাৰ এই বিশাল সমাজখনত এইটো প্ৰযোজ্য নহয়। যেনে আমাৰ যিসকল দলিত পিছপৰা মানুহক তেওঁলোকে এটা ঘৃণাৰ চকুৰে চায় আৰু তেওঁলোকক ভাবে যে তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগিব। সেই দৰ্শন জানো আজিৰ দিনত জানো প্ৰযোজ্য হয়? আজিও যদি তেওঁলোকে সেই মানসিকতাৰে এখন দেশ চলাম বুলি ভাবিছে, সেইখন দিশত মই তেনেকুৱা অন্তৰৰ আদৰ্শৰ মাজত মই কেতিয়াও নাথাকোঁ। মই নিজকে কেতিয়াও নাভাবোঁ যে মই আনতকৈ সৰু, মই আনকো নাভাবোঁ যে মোতকৈ সৰু বুলি কোনোবা। সকলোৱে সমান অধিকাৰ আছে। গতিকে তেনেকুৱা দৰ্শন সাধাৰণতে এখন বহল সমাজত থকাটো অনুচিত। আৰু যিজন মানুহে আজি শাসন কৰি আছে তেওঁতো এক হিটলাৰী শাসন চলাইছে, যি হিটলাৰী শাসনে কাকোৱে শান্তিত থাকিব দিয়া নাই। সকলোৱে ভয় সংশয়ৰ মাজত জীৱন কটাব লগা হৈছে। গতিকে ৰাইজে আজি মই ভাবোঁ ৰাইজে এটা বিকল্প বিচাৰিছে বিজেপি। আৰু অকল সেয়াই নহয়, আজি আৰ্থিক দিশতো ইমান শোষণ কৰিছে। ৰাইজে সকলো সময়তে যিকোনো সময়তে টেক্সেই দি থাকিব লগা হৈছে আৰু ৰাইজৰ কঁকাল ভাঙি গৈছে। ৰাইজৰ হাতত পইচাৰ কোনো আমদানি নাই। স্থানীয় ল'ৰা ছোৱালীয়ে কোনো স্থানীয়ভাৱে ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ নোপোৱা হ'ল। চব ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰি পেলাই বাহিৰৰ মানুহক দি পেলাই আজি সম্পূৰ্ণ অৰ্থনীতিটো বাহিৰৰ মানুহৰ হাতত তুলি দিছে আৰু বাহিৰৰ মানুহক আমন্ত্ৰণ কৰি অসমৰ ভূমিখণ্ড তেওঁলোকৰ মাজত বিতৰণ কৰিছে, যিটোৱে আমাৰ বহুত ডাঙৰ ক্ষতি কৰিব। সেইকাৰণে মই ভাবিছোঁ যে ৰাষ্ট্ৰীয় দলৰ চৰকাৰ হোৱাৰ কাৰণে এইখিনি কৰিবলৈ সুযোগ পাইছে। যদি এইটো আঞ্চলিক দলৰ চৰকাৰ হ'লহেঁতেন তেতিয়া তেনে কাম কৰিবলৈ তেওঁলোকে সুযোগ নাপালেহেঁতেন। আৰু সেইকাৰণে মই আঞ্চলিক দলৰ আদৰ্শটোক মই মোৰ হৃদয়ত বহুৱাই দিছোঁ। দিশতো গৈ আছে। গতিকে সেইটো অহংকাৰে তেওঁৰ কথাই কাম নিদিব। আমি পোৱা নাই হয়, কিন্তু আমি পাম। আমাৰ বিশ্বাস আছে ৰাইজে আমাক আদৰি ল'ব, সামৰি ল'ব, কিয়নো আমাৰ লক্ষ্য বেয়া নহয়। তেওঁলোকে যিটো দেখুৱাইছিলে সেইটো তেওঁলোকে পৰিচয় দিয়া নাই। আৰু অসমৰ কোনো এটা অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ কোনো এটা সমস্যাৰ সমাধান নকৰিলে। তেওঁলোকে আজি এখন ভূমি আইনো উলিয়াব নোৱাৰিলে বা নুলিয়ালে, যিটোৰ দ্বাৰা অসমীয়া ৰাইজ কেতিয়াবা সুৰক্ষিত হ'ব পাৰিব। গতিকে কোনপিনৰ পৰা তেওঁলোকে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে? গতিকে এইচব মিছা কথা। গতিকে এইচবৰ ওপৰত আমাৰ বিশ্বাস নাই। আমি আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস আছে আৰু আমি নিজেই নিজৰ অসমখন সুৰক্ষিত কৰিম আৰু ইয়াক উন্নতিৰ পথত আগুৱাই লৈ যাম। প্ৰথম দিনতে এটা পোনপটীয়া প্ৰশ্ন, আপোনাৰ দলে য'তেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কয় নিশ্চয় কৰিব। তথাপিতো নগাঁৱৰ ব্ৰহ্মপুৰৰ পচন্দৰ সমষ্টি আপোনাৰ কোনটো? মোৰ কোনো তেনেকুৱা সমষ্টি নাই এতিয়ালৈকে। আমাৰ দলে যি ক'ব তেনেকুৱাই হ'ব। কি হয় কোনোবা মই খেলিম বুলিও কোৱা নাই এতিয়ালৈকে। তথাপিতো নাই, তেনেকুৱা নাই। য'তেই খেলোঁ, যদি কয় খেলিব লাগে খেলিম। মই কৈছোঁ নি মোৰ ইচ্ছা অনিচ্ছাটো কোনেও প্ৰভাৱ পেলাব নোৱাৰে। মই নেখেলোঁ বুলি ক'লেও কোনেও হেৰি কৰিব নোৱাৰে। আৰু যিহেতুকে ইয়াতে অহাটো মোক বহুতে বাধা দিছিল, সেইটোও নোৱাৰিলে, মোৰ পৰিয়ালেও নোৱাৰিলে। কিয়নো মোৰ ইচ্ছাটোৰ ওপৰত মোৰ নিজৰ নিয়ন্ত্ৰণ আছে। মোৰ ইচ্ছাটোক আনে নিয়ন্ত্ৰণ কৰিবলৈ মই কেতিয়াও নিদিওঁ। আপোনাৰ পৰিয়ালৰ এজন সদস্য বিজেপিৰ, গতিকে ক'ৰবাত তাকেতো ক'লোঁ ন, তেওঁক ৰাখি পেলাই মোক নিয়ন্ত্ৰণ কৰিম বুলি ভাবিছিলোঁ। যে বাপেকে পুতেকক দেখা পাইছে যে ছেক্ৰেটাৰী পষ্ট এটা দিছে, গতিকে বাপেক হয়তো বিজেপি এৰি নাযাব। কিন্তু সেইটো মোৰ কাৰণে তেনেকুৱা চিন্তাধাৰা মই নকৰোঁ। তাৰ জীৱনটো তাৰ কথা। মই মোৰ এটা ব্যক্তিত্ব দিছে, ভগৱানে এটা মন দিছে, সেই মনেৰে যিটো শুদ্ধ বুলি ভাবে সেইটোৱে মই কৰিম। অসমত বিজেপিক প্ৰতিষ্ঠা কৰাত আপোনাৰ বিভিন্ন সময়ত সবল নাছিলে, কিন্তু বৰ্তমান সময়ত এতিয়া অসমত কৰিছিলোঁ। সেই সময়ত কিবা এটা ভাবি পেলাই কৰিছিলোঁ আৰু তাৰতো আজি কোনো তাৰ 10 পইচা দাম দিয়া নাই, গতিকে ভেলু দিয়া নাই। মই কি দৰকাৰ তাত থাকিবলৈ? যিহেতুকে ঈশ্বৰে এতিয়াও অকণমান শক্তি ৰাখিছে দেহাত বা চলিব ফুৰিব পৰা হৈ আছোঁ, সেইকাৰণে চেষ্টা কৰিছোঁ এইখিনি সময় সদব্যৱহাৰ কৰি কিবা এটা কৰি যাওঁ। বৰ্তমান চৰকাৰখনৰ একাংশ মন্ত্ৰী বিধায়ক বা নেতাসকলে ক'ব খোজে আপুনি সকলো পালে, শেষত আপোনাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে দল সলনি কৰিছে। মোৰ কি স্বাৰ্থ আছে? মই এটা শূন্য দলত আহিছোঁ, যিটো দলৰ একোৱে নাই। কৈছোঁ নাই, এটা হেৰিও জিকা নাই। তো মোৰ ইয়াত কি স্বাৰ্থ পূৰণ হ'ব? আৰু মই কৈছোঁ মই বহুত পালোঁ। কি পালোঁ? মোতকৈতো বহুত বেছি পোৱা মানুহ তাত আছে। তেওঁলোকৰ কথা কিয় নকয়? আজি আমাৰ যিজন চিফ মিনিষ্টাৰ হৈছে, তেওঁ কংগ্ৰেছত 15 বছৰ কাল খালে আৰু 15 বছৰ তেওঁ মন্ত্ৰী হৈ থাকিলে। আকৌ ইয়াতো আহি খালে, আকৌ ইয়াতো চিফ মিনিষ্টাৰ পৰ্যন্ত পালেহি। আমিতো চব কৰিও ইয়াত একো নাপালোঁ। সেই ক'ৰবাত মোক বহুত লাষ্টৰ পিনে এটা মন্ত্ৰিত্ব পদ দিলে, তাকো মই নিজে লৈছোঁগৈ।
মই মোদীজীৰ লগত ডাইৰেক্ট কথা পাতি পেলাই লৈছিলোঁ আৰু মোৰ মনৰ কথা কৈছিলোঁ, তাৰ বিনিময়ত তেখেতে হয়তো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল। শেষৰটো প্ৰশ্ন আৰ পি শৰ্মা, বৈদ্যুৎ বৰা বা সিদ্ধাৰ্থ মুখাৰ্জী এইসকললৈ আপোনাৰ মনত পৰে কেনেকৈ ওলাই গৈছিলে দলটো? আৰ পি শৰ্মাৰ লগত মই বহুত কথা পাতিছিলোঁ। প্ৰদ্যুৎ বৰাক মই ইমান পোৱা নাছিলোঁ, সিও ওলাই গ'ল মই জানো। একালত আপোনালোকে দলটো ধৰিছিলোঁ, আমি সকলোৱে ধৰি পেলাই ইমানখিনি পোৱালোঁ। কিন্তু যিসকল নেতাক চাই পেলাই আমি কৰিছিলোঁ, তেওঁলোকক আজি বৰ্তমান যিসকল ক্ষমতাত আছে তেওঁলোকক চাই পেলাই আমি দল কৰা নাছিলোঁ। কিন্তু আজি তেওঁলোকে আমাৰ নেতাক গালি দি পেলাই আজি আমাৰ দলৰ এইটো মোৰ নহয়, এতিয়া বৰ্তমান বিজেপি দলৰ এটা চিফ মিনিষ্টাৰ পৰ্যায়লৈ আহিলে আৰু তেওঁৰ চাংগু পাংগু সকলোকে আনি একদম সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰি পেলাই আজি তেওঁলোকে আগবাঢ়ি গৈছে। আৰু আমাৰ সকলোবিলাক দলীয় কাৰ্যকৰ্তা, সাধাৰণ কাৰ্যকৰ্তা চব আজি অৱহেলিত হৈ আছে।